ये गाड़ी 9 टन का बनाया गया है तो छोटा सा যোনটো ইয়াত ৰাস্তা ইয়াত মাত্ৰ 9 টনহে ইউজ কৰিব পাৰে কিন্তু যোনটো গাড়ী 14 টন আনিছে যে আমাৰ ৰাস্তাখন আমাৰ যিহেতু PWD মই যে হিন্দী এনেকৈ কওঁ এই ভিডিঅ'টো চাই মানে কিটো কম এই ভিডিঅ'টো চাই ধৰা পৰিছে মই যে হিন্দী এনেকৈ কওঁ হিন্দী কথা কোৱাৰ মানে মোৰ জ্ঞানে নাই আপোনালোকে দেখিবলৈ পাব মোৰ নিজৰে হাঁহি ওলাই গৈছে আৰু গাইজ ভিউজ একদম অহা নাই ৱাচ টাইম অহা নাই তো এতিয়া আশা লৈ এই ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকে চাব বুলি তো মই আশা কৰিছোঁ ৱাচ টাইম পাম ভিউজ পাম বুলি তো আপোনালোকে স্কিপ নকৰি চাব ঘটনাটো কি হৈছিলে আপোনালোকে চালে গম পাব ডাইৰেক্টলি মই মানে আপোনালোকক মেনশ্যন কৰিব খোজা নাই ঘটনাটো কি হৈছিলে তথাপি আপোনালোকে চাই নিজেই অনুভৱ কৰি ল'ব এটা অনুভৱ আহিলে মনত যে এনেকুৱা টাইপৰ ভিডিঅ' দিলে যেন মই ভিউজ পাম বা ৱাচ টাইম পাম তো সেইকাৰণে মই আপলোড কৰিছোঁ আপোনালোকে চাব ভালদৰে গাইজ ঘটনাটো তেনেকুৱা বিশেষ একো নাই তথাপি আপোনালোকে চাওক ঘটনাটো ইমান ইম্পৰ্টেণ্ট নহয় মীমাংসা হৈ গৈছে তো দিছ ভিডিঅ' ইজ আপলোড ফৰ অনলি ভিউজ এণ্ড ৱাচ টাইম গাইজ মীমাংসা হোৱাৰ পাছত আমি ড্ৰাইভাৰজনক বহুত ধুনীয়াকৈ কথা কৈ দিছোঁ আৰু ড্ৰাইভাৰজনে আমাক বহুত ভাল পাইছে কাৰণ ড্ৰাইভাৰজনে নিজেই স্বীকাৰ কৰিছে বেলেগ গাঁৱত হ'লে মোৰ অৱস্থাহীন কৰিলেহেঁতেন মাৰপিট কৰি কিন্তু ইয়াত মই বাচিলোঁ বুলি কৈছে আৰু বহুত ধুনীয়াকৈ আমাৰ লগত কথা পাতিছে গাইজ আৰু একটা কথা মনত ৰাখিব গাইজ এই ড্ৰাইভাৰজনক এই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ মোৰ কোনো স্বাৰ্থ নাই সেইকাৰণে মই ডাকিবলৈ চেষ্টা কৰিছোঁ কোনো তেনেকুৱা ইফেক্ট মই নাপালোঁ তো এনেই তথাপিও ধৰিব পাৰিছে তথাপিও গাইজ ভাইৰেল কৰিবলৈ মোৰ কোনো স্বাৰ্থ নাই ভিউজ পাম বা ৱাচ টাইম পাম বুলি মই আপলোড কৰিছোঁ আপোনালোকে ভুল বুজি নল'ব ये गाड़ी कहाँ में आया है ये गाड़ी कहाँ में आया है मालिक का है मालिक का ए मेरा घर में है मालिक कौन है मालिक कौन है मालिक का मालिक कौन है मालिक कौन है मालिक कौन है है इसने बोला है बता में आया है ये तो आप क्यों बोल रहे हैं आपके घर में आया है आप क्यों बोल रहे हैं आपके घर में आया है आप क्यों बोल रहे हैं आपके घर में आया है हाँ बच्चों छुए जा छुए जा ये गाड़ी चलवा किमान 9 टन যাব পৰা ইয়াত লিখা আছে কিন্তু ইমান ছোট 15 টন গাড়ী ইয়াত সোমাইছে গাড়ী নে এতিয়া সুধিবি গাড়ী কিমান টন আছে ड्राइवर ये गाड़ी कितना टन है 14 टन है हाँ 14 टन है ये गाड़ी 9 टन का बनाया गया है तो छोटा ये गाड़ी 9 टन का बनाया गया है तो छोटा क्यों लिखा है तू वो घर वाला लाया है हाँ कौन उसका नाम क्या है नाम क्या उसका नाम क्या नाम बताओ उसका नाम बताओ नाम बताता है कि मैं ऊपर उठाऊं नाम बताता हो किसने लिखा है था नाम क्या तो আমাৰ ইয়াত ছাৰ সকলো বৰ্তমান উপস্থিত হৈছেহি গাইজ এয়া পাব্লিক ইয়াত গেদাৰিং হৈ গৈছে এজন ব্যক্তি মৰাৰ পৰা বাচিছে গাইজ এজন ব্যক্তি মৰাৰ পৰা বাচিছে আৰু যোনটো ইয়াত ৰাস্তাৰ ইয়াত মাত্ৰ 9 টনহে ইউজ কৰিব পাৰে কিন্তু যোনটো গাড়ী 14 টন আনিছে আৰু আগৰ পৰাই ইহঁতে বহুত অপদ্ৰৱ কৰি আছে আমাৰ ৰাস্তাখন আমাৰ যিহেতু PWDৰ যোনটো ৰাস্তা এইটো মানে এবছৰে হোৱা নাই শেষ হ'লে এই ৰাস্তাটো বেয়া হৈ ট্ৰেক্টৰ আমাৰ ওচৰতে বাথা এখন আছে উইদাউট পাৰ্মিশ্যনৰ ইহঁতে চলি আছে গাইজ আমি নেটত চাৰ্চ কৰোঁতে পাইছোঁ
হেৰি এখন বাটা 500 মিটাৰ ডিষ্টেঞ্চতে উপস্থিত থাকিব লাগে আৰু লগত কাষতে স্কুল আছে তথাপিও বাটা চলি থাকে আৰু এইফালে কাজিয়াৰ সৃষ্টি হৈছে আৰু গাইজ ইয়াত চকা চলাৰ সীমাবদ্ধ নাই চকা চলাৰ কোনো নিয়ম নীতি নাই ৰাতি 12টালৈকে ট্ৰেক্টৰ JCB চলাই থাকে ইয়াত গাইজ ৰাতি 12টালৈকে JCB চলাই থাকে ইফালে কাজিয়া হৈছে আপোনালোকক দেখুৱাইছোঁ এইটো লিখিত আছে গাইজ 40 km কিলোমিটাৰ স্পীড চৰি আৰু গাড়ীত কয়লাৰ গাড়ীও সোমাই আছে আমি ধৰা নাই তো ফাইনেলি আজি আমাৰ গাঁৱৰ মানুহে একগোট হৈছে পাব্লিক একগোট হৈছে সেইকাৰণে আমি এতিয়া গাড়ীখন ৰখালোঁ কিন্তু ইয়াত হেৰি কিবা উইদাউট এই বজাই কৰা নাই বাৰু তথাপিও গাড়ীখনে নতুন এবভ আছে মৰাৰ পৰা বাচিছে তেখেতৰ মাক তেখেতৰ মাক কোনে ল'ব মৰাৰ পৰা বাচিছে ল'ৰাজন নোৱাৰে